আপুনি জানেনে বদ্ৰীনাথত কিয় বজোৱা নহয় শংখ? ইয়াৰ আঁৰৰ কাহিনী কি? হিন্দু ধৰ্মত শংখৰ বিশেষ মহত্ব আছে। প্ৰতিটো শুভ কামত পূজা আগবঢ়োৱাৰ আগতে শংখ বজোৱাৰ নিয়ম আছে। শংখ বজোৱাৰ পাছতে শংখটোত পানী ঢালি বিশুদ্ধতাৰ বাবে সকলোৱে ওপৰত পানী ছটিয়াই দিয়া হয়। যিগৰাকী ভগৱানৰ হাতত শংখ আৰু চক্ৰ আছে তেওঁ মন্দিৰত শংখৰ ধ্বনি শুনা নাযায়। আমি সকলোৱে নিশ্চয় ভগৱান বিষ্ণুৰ চাৰিখন হাতৰ এখনত এটা শংখ দেখিছোঁ, কিন্তু সেইগৰাকী ভগৱানৰ মন্দিৰতে শুনা নাযায় শংখৰ শব্দ। উত্তৰাখণ্ডৰ চামেলি জিলাত ভগৱান বদ্ৰীৰ বিশাল মন্দিৰ আছে, যি বিশ্বাসৰ প্ৰতীক আৰু পঞ্চবদ্ৰীৰ প্ৰথমটো বদ্ৰী হয়। বিষ্ণু মন্দিৰত শংখ নবজোৱাৰ ধৰ্মীয় কাৰণ হ'ল বদ্ৰীনাথ ধামত যেতিয়া দেৱী লক্ষ্মীয়ে তুলসী ৰূপত ধ্যান কৰি আছিল, সেই সময়ছোৱাত বিষ্ণুৱে শংখচূৰ্ণ নামৰ এটা ৰাক্ষসক হত্যা কৰিছিল। হিন্দু ধৰ্মত শুভ কাম কৰোঁতে শংখ বজোৱা হয়, কিন্তু যেতিয়া বিষ্ণুৱে শংখচূৰ্ণক হত্যা কৰিছিল তাৰ পিছত তেওঁ শংখ বজোৱা নাছিল, যাতে শংখৰ ধ্বনিত দেৱী লক্ষ্মীৰ ধ্যান ভংগ নহয়। অগস্ত্য ঋষিয়ে কেদাৰনাথ ধামত যেতিয়া ৰাক্ষসসকলক হত্যা কৰিছিল, তেতিয়া ৰাক্ষস আতাপি আৰু ভাতাপিয়ে নিজৰ জীৱন বচাবলৈ সেই ঠাইৰ পৰা পলাই গৈছিল, কিন্তু আতাপিয়ে মন্তাকিনী নদীত আশ্ৰয় লৈছিল আৰু ভাতাপি শংখৰ ভিতৰত লুকাইছিল। কোৱা হয় শংখ বজোৱা হ'লে ভাতাপি দৈত্যটো শংখৰ বাহিৰলৈ ওলাই আহিলেহেঁতেন। সেইবাবে বদ্ৰীনাথ ধামত শংখ বজোৱা নহয়। নিউজ ডেস্ক, নেশ্যন এনি। আপুনি জানেনে বদ্ৰীনাথত কিয় বজোৱা নহয় শংখ? ইয়াৰ আঁৰৰ কাহিনী কি? হিন্দু ধৰ্মত শংখৰ বিশেষ মহত্ব আছে। প্ৰতিটো শুভ কামত পূজা আগবঢ়োৱাৰ আগতে শংখ বজোৱাৰ নিয়ম আছে। শংখ বজোৱাৰ পাছতে শংখটোত পানী ঢালি বিশুদ্ধতাৰ বাবে সকলোৱে ওপৰত পানী ছটিয়াই দিয়া হয়। যিগৰাকী ভগৱানৰ হাতত শংখ আৰু চক্ৰ আছে তেওঁ মন্দিৰত শংখৰ ধ্বনি শুনা নাযায়। আমি সকলোৱে নিশ্চয় ভগৱান বিষ্ণুৰ চাৰিখন হাতৰ এখনত এটা শংখ দেখিছোঁ, কিন্তু সেইগৰাকী ভগৱানৰ মন্দিৰতে শুনা নাযায় শংখৰ শব্দ। উত্তৰাখণ্ডৰ চামেলি জিলাত ভগৱান বদ্ৰীৰ বিশাল মন্দিৰ আছে, যি বিশ্বাসৰ প্ৰতীক আৰু পঞ্চবদ্ৰীৰ প্ৰথমটো বদ্ৰী হয়। বিষ্ণু মন্দিৰত শংখ নবজোৱাৰ ধৰ্মীয় কাৰণ হ'ল বদ্ৰীনাথ ধামত যেতিয়া দেৱী লক্ষ্মীয়ে তুলসী ৰূপত ধ্যান কৰি আছিল, সেই সময়ছোৱাত বিষ্ণুৱে শংখচূৰ্ণ নামৰ এটা ৰাক্ষসক হত্যা কৰিছিল। হিন্দু ধৰ্মত শুভ কাম কৰোঁতে শংখ বজোৱা হয়, কিন্তু যেতিয়া বিষ্ণুৱে শংখচূৰ্ণক হত্যা কৰিছিল তাৰ পিছত তেওঁ শংখ বজোৱা নাছিল, যাতে শংখৰ ধ্বনিত দেৱী লক্ষ্মীৰ ধ্যান ভংগ নহয়। অগস্ত্য ঋষিয়ে কেদাৰনাথ ধামত যেতিয়া ৰাক্ষসসকলক হত্যা কৰিছিল, তেতিয়া ৰাক্ষস আতাপি আৰু ভাতাপিয়ে নিজৰ জীৱন বচাবলৈ সেই ঠাইৰ পৰা পলাই গৈছিল, কিন্তু আতাপিয়ে মন্তাকিনী নদীত আশ্ৰয় লৈছিল আৰু ভাতাপি শংখৰ ভিতৰত লুকাইছিল। কোৱা হয় শংখ বজোৱা হ'লে ভাতাপি দৈত্যটো শংখৰ বাহিৰলৈ ওলাই আহিলেহেঁতেন। সেইবাবে বদ্ৰীনাথ ধামত শংখ বজোৱা নহয়। নিউজ ডেস্ক, নেশ্যন এনি।